পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ভাৰতীয় নৌসেনাৰ বিষয়া বিনয় নৰৱালৰ কৰুণ মৃত্যু। পেহেলগামৰ প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশত পত্নীৰ সৈতে কটোৱা তেওঁলোকৰ শেষৰ দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত বিয়পি পৰিছে। পত্নী হিমাঞ্চী নৰৱালৰ সৈতে এইদৰে মধুচন্দ্ৰিকাৰ সময়বোৰ কটাইছিল নৌসেনা বিষয়াগৰাকী। তেওঁলোকে ভাবিব পৰা নাছিল যে ভূস্বৰ্গত এইখিনি সময় কটোৱাৰ পিছত কি এক ভয়ংকৰ সময়ে তেওঁলোকলৈ অপেক্ষা কৰি আছিল। শেহৰটো ভিডিঅ' আছিল আৰু এইদৰেই তেখেতসকলে নিজৰ মাজত সময় পাৰ কৰিছিল, আত্মমগন হৈ আছিল। আৰু এই দৃশ্যাংশ এতিয়া ৰাজহুৱা হোৱাৰ পিছত অতি বেছি কাতৰ হৈ পৰিছে সমগ্ৰ ভাৰতীয়। বুধবাৰ কৈছোঁ 25জন ভাৰতীয়, এজন নেপালৰ, এজন ইজৰাইলৰ, এজন ইটালীৰ, মুঠ 28জন পৰ্যটকৰ মৃত্যু হৈছিল সন্ত্ৰাসবাদীৰ বৰ্বৰত।